A very good morning to all of you. আজি আমি আমাৰ APSC 2026 পেপাৰ এনালিসিছৰ 3 নম্বৰ যেটো পাৰ্ট আছে থাৰ্ড পাৰ্টত আহিছো সো 41 নম্বৰ কোৱেশ্চন আমাৰ সিৰিজটো আছিল ডি 41 নম্বৰ কোৱেশ্চনটোত কি আহিছে Consider the following statements about institutional mechanisms under India's Act East policy. Act East policy to most repeated at a topic hoy APSC aru UPSC aru tar logote amar current affairs ot bahut bar ei topic to moi padhaisu okay yar khudise East Asia Summit serves as a premier forum for strategic dialogue in the Asia Pacific region. Jodi tumaloke ASEAN pohisa tenahole East Asia Summit or kotha nishoy pohisa aru East Asia Summit to hoise jar dwara ei onchol tur kunkhini onchol Asia Pacific ba Southeast Asia aru amar Asia jikhini বৃহত্তৰ অঞ্চল আছে তাৰ লগত কৌশলগতভাৱে সেইখিনি অঞ্চলৰ কৌশলগতভাৱে কেনে ধৰণে আলাপ আলোচনাৰে আগবাঢ়িব পাৰি তাৰ এটা মঞ্চ ঠিক আছে সো এই স্টেটমেন্টটো কাৰেক্ট হয় আৰু এটো হৈছে ইন্টাৰনেশ্যনেল ৰিলেশনছৰ এটা কোৱেশ্চন ওকে আইআৰ বা আমাৰ বেলেগ দেশৰ লগত ভাৰতৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ হয় তাৰ ওপৰত অহা প্ৰশ্ন নেক্সট টপিকটো নেক্সট স্টেটমেন্টটো হৈছে কালাদান মাল্টি মডেল ট্ৰানজিট প্ৰজেক্ট এটো টপিকৰ ওপৰত মই পঢ়াইছো কাৰেন্ট এফেয়াৰ্ছত কালাদান মাল্টি মডেল প্ৰজেক্টটো আমাৰ মিয়ানমাৰত চলি থকা এটা ভাৰতৰ প্ৰজেক্ট হয় যাৰ দ্বাৰা সি মানে সাগৰ নদী তাৰ লগতে ৰোড ৰুটছৰ দ্বাৰা ট্ৰেড মানে বেপাৰ বাণিজ্য ইমপ্ৰুভ কৰাৰ কাৰণে এটা পদক্ষেপ লোৱা হৈছে আৰু ইয়াক আমাৰ ভাৰতৰ নৰ্থ ইষ্টৰ লগত যোগাযোগ স্থাপন কৰা হ'ব আমাৰ মণিপুৰৰ পৰা এইখিনি মণিপুৰ মিজোৰামৰ পৰা এইখিনি জেগাৰ পৰা এই যেটো মাল্টি মডেল প্ৰজেক্ট আছে ইয়াক সংলগ্ন কৰা হ'ব Forum for Indo-Pacific Islands Cooperation FIPIC extends India's reach to the Pacific Island nation yes Pacific মহাসাগৰ ঠিক আছে তাত আমাৰ যিবিলাক নেশন আছে তাৰ লগত আমাৰ ভাৰতৰ যেটো কোঅপাৰেচন ইয়াৰ দ্বাৰা সম্ভৱ হয় নেক্সট 4 নম্বৰ স্টেটমেন্টটো মেকং গংগা কোঅপাৰেচনৰ কথা কৈছে এটো UPSC আৰু APSC এটা ৰিপিটেড প্ৰশ্ন হয় ৰিপিটেড থিম হয় Mekong Ganga Corporation connects India with the islands of the Southeast Asian countries. Etia prothom storot ei statement to dekhile etu shuddha jan lage. Thik ase Mekong Ganga Corporation connects India with Southeast Asian nation hoy. Kintu islands bilakor logot nohoy. Karon Mekong nodi khon kun phale di goise gole gom paba Mekong aru Ganga সেই তাৰ কোঅপাৰেচন এই দুইখন নদীৰ উপত্যকাত যিখিনি অঞ্চল আছে ঠিক আছে তাত সাউথ ইষ্ট এছিয়া দক্ষিণ পূব এছিয়াৰ যিবিলাক দেশ আছে তাৰ লগত আমাৰ সম্পৰ্ক গঢ়ি তোলাৰ কাৰণে এটা বিশেষ পদক্ষেপ কিন্তু তাত আইল্যান্ড নেশন যেনেকৈ ফিলিপিনছ আছে ইণ্ডোনেছিয়া আছে এইবিলাক দেশ তাতে নাহে ওকে সো এই স্টেটমেন্টটো ভুল হয় আৰু ভুল স্টেটমেন্টটো যদি আমি এলিমিনেট কৰি দিওঁ তেতিয়া 1 2 and 3 is the correct answer D is the correct answer okay 42 number question to অন্য এটা কোৱেশ্চন যেটো কোৱেশ্চনত মোৰ অলপ ডাউট আছে শুদ্ধ উত্তৰটো যেন অপচনটো মই ইয়াত বিচাৰি পোৱা নাই ঠিক আছে আৰু ইয়াত 49 number question to উদিছে ascending order of their time of commencement তাৰমানে আটাইতকৈ আগত কোনটো আৰম্ভ হৈছিল তাৰ পিছত কোনটো আৰম্ভ হৈছিল তেনেকৈ সুধিছে ঠিক আছে আৰু অপাৰেশন কেদিন মান আগতে মই কেটামান অপাৰেশনছৰ কথা আলোচনা কৰিছিলো আমাৰ কাৰেন্ট এফেয়াৰ্স ক্লাছত মই কৈছিলো এই অপাৰেশনছৰ ওপৰত প্ৰশ্ন সুধে ৰিসেন্টলি আমাৰ অপাৰেশন চলিছে বেলেগ দেশৰ পৰা আমাৰ মানুহ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত ঠিক আছে আমি বহু সময়ত আমাৰ যিসমূহ ভাৰতীয় মূলৰ মানুহ বেলেগ বেলেগ দেশত থাকে আৰু বহু সময়ত যুদ্ধই হওক বা প্ৰাকৃতিক দুৰ্যোগে হওক এনে ধৰণৰ যদি অৱস্থাত তেওঁলোকে ফচিবলগীয়া হয় তেতিয়া ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ আমাৰ অপাৰেশনছৰ যোগেৰে তেওঁলোকক আকৌ ঘৰলৈ ঘূৰাই আনে তাৰ লগতে বেলেগ দেশৰ লগত সম্পৰ্ক আমাৰ যেটো ষ্ট্ৰেটেজিক কনসাৰ্ন আছে আমাৰ কৌশলগতভাৱে কিছুমান বিশেষ পদক্ষেপ লোৱাৰ ক্ষেত্ৰতো এনে ধৰণৰ অপাৰেশনছ লয় এতিয়া এইখিনিৰ ভিতৰত কি দিয়া হৈছে অপাৰেশন মেঘদূত অপাৰেশন বিজয় অপাৰেশন স্মাইলিং বুদ্ধ আৰু গালৱান ভেলি ষ্টেণ্ড অফ টু কাৰ লগত হৈছিল আমি জানো চাইনাৰ লগত হৈছিল বহুত ৰিসেন্টলি হয়নে
2020 মানত হৈছিলে এইটো সো অপাৰেশন স্মাইলিং বুদ্ধ কেতিয়া হৈছিলে আৰু স্মাইলিং বুদ্ধটো কাৰ লগত জড়িত ভাৰতৰ প্ৰথমটো নিউক্লিয়াৰ টেষ্ট আমি যেতিয়া নিউক্লিয়াৰ পৰমাণু বোমা যেতিয়া প্ৰথমবাৰ আমি টেষ্ট কৰিছিলো পৰীক্ষা কৰিছিলো তাক কোৱা হৈছিলে স্মাইলিং বুদ্ধ অপাৰেশন আৰু তাক মানে পোখৰাণ টেষ্ট যেটো আমাৰ কৰা হৈছিলে তাৰ লগত জড়িত কৰা হয় 1970ত ওকে 1974 মানত অপাৰেশন বিজয় এইটো জড়িত হৈ আছে কাৰ্গিল যুদ্ধৰ লগত ঠিক আছে কাৰ্গিল যুদ্ধ আমাৰ কেতিয়া হৈছিলে 1999ত অপাৰেশন মেঘদূত জড়িত হৈ আছে আমাৰ সিয়াচেন গ্লেচিয়াৰৰ ওপৰত যেতিয়া আমাৰ মানে আমাৰ ভাৰতে সেই সিয়াচেন গ্লেচিয়াৰত আমাৰ দখল সৃষ্টি কৰিবলৈ সক্ষম হৈছিলে ঠিক আছে এটো 1980ত সো যদি কাৰেক্ট অৰ্ডাৰটো চাও তেনেহলে প্ৰথমটো আহিব লাগে এটো অপাৰেশন স্মাইলিং বুদ্ধ 3 নম্বৰটো আহিব লাগে কিন্তু এই 3 নম্বৰ অপচনটো ইয়াতে দিয়াই নাই হেতু কাৰণে মই এইটো প্ৰশ্নক লৈ পেলাই এটা প্ৰশ্ন উঠিছে যে এই প্ৰশ্নটো শুদ্ধ অপচনটো আমাৰ ইয়াতে দিয়া হৈছে নে নাই হোৱা তাৰ পিছত আহিব লাগিছিলে 74 ৰ পিছত অপাৰেশন 131 তাৰ পিছত আহিব লাগিছিলে 2 আৰু লাষ্টত আহিব লাগিছিলে 4 ওকে সো এইটো হ'ব লাগিছিলে কাৰেক্ট অৰ্ডাৰ কিন্তু এই অৰ্ডাৰটো আমি ইয়াতে বিচাৰি পোৱা নাই ওকে Next, 43 number question to say which of the following statements regarding the rules and provisions of Assam Panchayat Act 1994 are correct? অসমৰ পঞ্চায়ত আইনখনৰ লগত জড়িত এটা প্ৰশ্ন এইটো কাৰেণ্ট এফেয়াৰ্ছৰ লগতো জড়িত আৰু বেসিক ফাউণ্ডেশ্যনেল আমাৰ যেটো ইণ্ডিয়ান পলিটি ভাৰতৰ ৰাজনীতিৰ ওপৰত আমাৰ দখল থাকিব লাগে তাৰ ওপৰত এটা প্ৰশ্নটো হৈছে যে ইয়াত ষ্টেটমেন্টছ কেটা দিছে যে এক্ট এষ্টাব্লিশেছ 3-tier system আমি সকলোৱে জানো যে কনষ্টিটিউচনেল এমেন্ডমেন্ট হৈছিলে আমাৰ ভাৰতীয় সংবিধানৰ মানে এমেন্ডমেন্ট হৈছিলে তাৰ পিছত পঞ্চায়ত এক্টটো সকলোৰ বিলাক ৰাজ্যৰ কাৰণে ম্যান্ডেটৰী কৰা হৈছিলে 3-tier এটা সিস্টেম বনোৱা হৈছিলে একেবাৰে গ্ৰাম সভা তাৰ পিছত আঞ্চলিক পঞ্চায়ত তাৰ ওপৰত আমাৰ ডিস্ট্ৰিক্ট লেভেলত জিলা পৰিষদৰ আমাৰ এই স্তৰ কিটা বনোৱা হৈছিলে the act provides reservation of seats and offices in the president vice president of জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত for scheduled caste scheduled tribes and women আমি সকলোৱে জানো scheduled tribes womenৰ কাৰণে 1/3 ৰিজাৰ্ভেশন এই সকলো বিলাক ৰিজাৰ্ভেশন থকাৰ উপৰিও প্ৰতিটো পৰ্যায়ত যিকিটা মানে লিডাৰশিপ পজিশনত যেটো মানে সংৰক্ষণ থাকে সেই সংৰক্ষণ তাতো দিয়া হৈছিলে so this statement is correct one statement is also correct তাৰপিছত দিছে the act outlines specific mandatory revenue sharing from hard market sales yes এই আইনখনৰ জৰিয়তে আমাৰ যি হাতবিলাক সৰু সৰু বজাৰ বিলাক আছে তাৰ পৰা সেই হাতবিলাক চলোৱাৰ কাৰণে যি ৰেভিনিউ আৰ্ন কৰে পঞ্চায়ত বিলাকে তাৰ পৰা সেই ৰেভিনিউ আৰ্ন কৰাৰ এটা সোৰ্স দিয়াৰ কথা কৈছে ঠিক আছে আৰু লেটেষ্ট এমেন্ডমেন্ট আহিছে ৰিসেন্টলি 2025 চনত ইয়াৰ দ্বাৰা আৰু বেছি আমাৰ পঞ্চায়তবোৰৰ সবলীকৰণ বিশেষকৈ ফাইনান্সিয়ালি তেওঁলোকে ইন্ডিপেন্ডেন্ট হ'বৰ কাৰণে অৰ্থনৈতিকভাৱে যাতে তেওঁলোকে অনবৰতে ষ্টেট বা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত ডিপেন্ডেন্ট হ'ব নালাগে তেওঁলোকে নিজৰ ৰেভিনিউ নিজে ক্ৰিয়েট কৰিব পাৰে তাৰ কাৰণে কিছু এমেন্ডমেন্ট ইয়ালে আনিছে আৰু এইটো আমি এই আইনখনৰ জৰিয়তে দেখিবলৈ পাইছো ওকে সো which of the following statement is correct বুলি ক'লে আমি ডি অপচনটো হ'ব গুটেই কেটা ইয়াৰে স্টেটমেন্ট কাৰেক্ট হয় 44 number question okay APSC এবাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যেটো মৃত্যু হ'ল সেই মৃত্যুৰ ওপৰতো এটা প্ৰশ্ন উঠিছে যি কমিটি তাৰ কাৰণে এষ্টাব্লিশ কৰা হ'ল প্ৰতিষ্ঠা কৰা হ'ল তাৰ ওপৰত এটা প্ৰশ্ন উঠিছে ঠিক আছে এই ম্যাচ দ্য ফলোইং প্ৰায় কমিশন বিলাক বা এনে ধৰণৰ যিবিলাক মানে আয়োগ এষ্টাব্লিশ কৰা হয় বা প্ৰতিষ্ঠা কৰা হয় বিশেষ এটা উদ্দেশ্য লৈ অবজেক্টিভ লৈ এই আয়োগবিলাক এষ্টাব্লিশ এটো কাৰণে কৰা হয় যাতে তেওঁলোকে বিশেষ ৰিসাৰ্চ কৰিব পাৰে অধ্যয়ন কৰিব পাৰে আৰু এটা ৰিপৰ্ট চৰকাৰক দিব পাৰে যাতে চৰকাৰে সেই ৰিপৰ্টটো অনুসৰি কিছু পদক্ষেপ কিছু কাৰ্যসূচী হাতত ল'ব পাৰে ঠিক আছে আৰু ইয়াত খুদিছে জুবিন গাৰ্গৰ ডেথৰ লগত কোনখন কমিশন জড়িত হৈ আছে যদি তোমালকে ৰিসেন্ট নিউজ পঢ়িছা তেতিয়া হলে তোমালকে জানা যে জাস্টিস সৌমিত্ৰা শইকীয়া কমিশন ডেথ অফ জুবিন গাৰ্গৰ লগত জড়িত হৈ আছে ঠিক আছে আৰু যদি তোমালকে জানা যে আমাৰ ৰিসেন্টলি কোল মাইনিং ট্ৰেজেডি এটা হৈ গৈছিলে ডিমা হাছাওত ৰেড হোল মাইনিংৰ কাৰণে ঠিক আছে আমাৰ কয়লা তাৰ পৰা উলিওৱাৰ কাৰণে ৰেড হোল মাইনিং সৰু এনেকুৱা আমাৰ কুৱাৰ দৰে
হেৰি কৰা হয় গাঁত খান্দা হয় আৰু সেই গাঁতৰ ভিতৰত মানুহ সোমাই গৈ পেলাই কয়লা উলিয়াই লৈ আনে কেতিয়াবা কি হয় অনাকাংক্ষিতভাৱে সেই গ্ৰাউণ্ড ৱাটাৰ চিপেজ হৈ পেলাই সেই গাঁতবিলাকত পানীৰে ভৰি যায় আৰু মানুহৰ মৃত্যু হয় এনেকুৱা এক কৰুণ মৃত্যু আমি ডিমা হাছাওত হোৱা দেখিবলৈ পাইছিলোঁ যিটো কাৰণত এক বিশেষ কমিটি এষ্টাব্লিছ কৰা হৈছিলে সেই কমিটিখন আছিলে জাষ্টিছ অনিমা হাজৰিকা কমিশ্যন ঠিক আছে আৰু এইটো আমি যদি 1ৰ লগত কৰোঁ তেতিয়া আমি কি পাওঁ A2B1 A2B1 হলে B is the correct answer বাকি কিটা নাজানিলেও তোমালোকে এই প্ৰশ্নটো কৰিব পাৰিবা ঠিক আছে ঠিক তেনেকৈ জাষ্টিছ KN শইকীয়া কমিশ্যনক এক্সট্ৰা জুডিচিয়েল ইনভেষ্টিগেশ্যনছৰ ওপৰত এখন বিশেষ আয়োগ বনোৱা হৈছিলে হৰিশংকৰ ব্ৰহ্ম কমিটিখন আমাৰ খিলঞ্জীয়া লোকৰ যি লেণ্ড ৰাইটছ আছে ভূমিৰ অধিকাৰ আছে তাৰ ওপৰত বনোৱা এখন কমিশ্যন ঠিক আছে আৰু যেতিয়াই তোমালোকে নিউজত বা যিকোনো কাৰণত এই কমিশ্যনবিলাকৰ কথা পঢ়িবলৈ পাবা তাৰ উদ্দেশ্য কিহৰ কাৰণে বনোৱা হৈছে বিশেষ কি কাৰণত এই কমিশ্যনবিলাক বনোৱা হৈছে কাৰ অধীনত বনোৱা হৈছে এই কথা জানিবলৈ সদায় উৎসুক হ'বা কাৰণ কি UPSC আৰু APSC এইটো এটা ফেভৰেট টপিক বুলি ক'লেও ভুল নহ'ব 45 নম্বৰ কুৱেশ্যনটো মোৰ কাৰেণ্ট এফেয়াৰ্ছ ক্লাছৰ পৰা ডাইৰেক্টলি আহিছে অ'কে এই কুৱেশ্যনটো আহিছে 2025-26ৰ বাজেটত আমি দেখিছিলোঁ যে ভাৰত চৰকাৰে প্ৰমোট AVGC তাৰমানে আমাৰ এনিমেশ্যন ভিজুৱেল ইফেক্টছ এইবিলাকৰ ওপৰত ভিজুৱেল ইফেক্টছ গেমিং আৰু কমিক্সত আমাৰ ভাৰতৰ এই যিটো অৰ্থনৈতিক যাত্ৰা আছে বা আমি উন্নয়নৰ যাত্ৰা আছে তাৰ অতি গুৰুত্ব সহকাৰে লৈছে আৰু ইয়াক কি নাম দি অভিহিত কৰা হৈছে এই নামটো হৈছে অৰেঞ্জ ইকনমি অ'কে অৰেঞ্জ ইকনমি চ' এই অৰেঞ্জ ইকনমিটো B ইজ দ্য কাৰেক্ট এনচাৰ আৰু এইটো কাৰেণ্ট এফেয়াৰ্ছৰ এটা টপিক হয় নেক্সট যিটো টপিক হয় সেইটো হৈছে নেক্সট যিটো কুৱেশ্যন হয় সেইটো হৈছে আমাৰ ইণ্ডিয়ান পলিটি আমাৰ ভাৰতৰ ৰাজনীতিটো যিটো আমাৰ ফাউণ্ডেশ্যনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আমাৰ মানে এই APSC প্ৰিপাৰেশ্যনৰ সেই ফাউণ্ডেশ্যন এটা বহুত সহজ প্ৰশ্ন আহিছে আৰু এই টপিকটো প্ৰায়ে আমি দেখোঁ UPSC আৰু APSC প্ৰশ্ন সোধে প্ৰৰোগেশ্যন কি আমি সামনিং মানে কি ডিজলিউশ্যন মানে কি কেতিয়াবা এইটো প্ৰশ্ন আহিছে প্ৰৰোগেশ্যন কৰিলে আৰু ডিজলিউশ্যন কৰিলে বিলছবিলাকৰ ওপৰত যি ইফেক্ট হয় তাৰ কি ডিফাৰেঞ্চেছ আমি দেখিবলৈ পাওঁ এতিয়া প্ৰেছিডেণ্টৰ কিছুমান লেজিসলেটিভ পাৱাৰ আছে ঠিক আছে যে প্ৰেছিডেণ্টে যদি ৰাষ্ট্ৰপতিজনে যদি বিচাৰে তেওঁ যেতিয়া সদনখনক সামন কৰিব পাৰে মিটিং ৰাখিবৰ কাৰণে ঠিক তেনেকৈ প্ৰেছিডেণ্টজনে সদনখনক প্ৰৰোগো কৰিব পাৰে স্থগিত কৰি ৰাখিব পাৰে ঠিক আছে বা একেবাৰে ডিজলভো কৰি দিব পাৰে যে এই সদনখন আৰু শেষ হৈ গ'ল টাৰ্মিনেট কৰি দিব পাৰে ঠিক আছে চ' ইয়াত প্ৰেছিডেণ্টেৰ পাৱাৰৰ বিষয়ে কৈছে প্ৰেছিডেণ্টৰ পাৱাৰ কি আছে সামনিং আছে প্ৰৰোগ পাৱাৰ আছে আৰু ডিজলিউশ্যনৰ পাৱাৰ আছে লেজিসলেচাৰ হোৱাট ডাজ প্ৰৰোগ মিন ইয়াৰ ভিতৰত প্ৰৰোগ মানে কি হয় প্ৰৰোগ মানে কি জানানে তোমালোকে প্ৰৰোগ মানে হৈছে টু টাৰ্মিনেট আ সেশ্যন এটা সেশ্যন যেতিয়া টাৰ্মিনেট কৰা হয় তাক কোৱা হয় প্ৰৰোগেশ্যন ঠিক আছে আৰু প্ৰৰোগ কৰিলে মানে যিবিলাক পেণ্ডিং কিবা নোটিচেছ ইত্যাদি থাকে সেইখিনি ৰৈ যায় তাতে কিন্তু যিবিলাক বিলছ পেণ্ডিং আছে তাত কিন্তু একো এফেক্ট নহয় অ'কে চ' B ইজ দ্য কাৰেক্ট এনচাৰ আৰু যেতিয়া আমি চিটিং এটা টাৰ্মিনেট কৰে তাক কি বুলি কওঁ চিটিংটো টাৰ্মিনেট কৰিলে এটা এডজৰ্ণমেণ্ট বুলি কওঁ আৰু এই এডজৰ্ণমেণ্টটো কোনে কৰিব পাৰে স্পীকাৰেও কৰিব পাৰে তাৰ কাৰণে আমাৰ প্ৰেছিডেণ্টৰ অনুমতিৰ প্ৰয়োজন নাই অ'কে এডজৰ্ণ চিটিং চিনে ডাই মানে কি হয় মানে কোনো এটা বিশেষ ডেট যেতিয়ালৈকে দিয়া নহয় যে কেতিয়া আকৌ সদন বহিব তেতিয়া এডজৰ্ণমেণ্ট চিনে ডাই বুলি কোৱা হয় অ'কে 47 নম্বৰ কুৱেশ্যনটো আগেন কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন এই 10th স্কেডিউলৰ কথাও মই পঢ়াইছিলোঁ কিয় এইটো নিউজত আছিলে ৰাঘৱ চদ্ধাই যেতিয়া পাৰ্টি সলনি কৰিছিলে আপৰ পৰা তেওঁ বিজেপিলৈ গৈছিলে তেতিয়া 10th স্কেডিউলৰ কথাটো সকলোৰে চৰ্চিত এক বিষয়বস্তু আছিলে ঠিক আছে চ' এইটোৰ ওপৰত প্ৰশ্ন সুধিছে একৰ্ডিং টু 10th স্কেডিউল আমাৰ ভাৰতৰ সংবিধানৰ এই সংশোধনৰ মৰ্মে 10 নম্বৰ সংশোধনৰ মৰ্মে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ এমেণ্ডেড বাই the 91st Amendment Act 2003 merger between political parties can be exempted ঠিক আছে
সো এইটো 10th স্কেডিউলখন এনে অৰিজিনেলি 1985ত আহিছিলে কিন্তু 2003 চনত এক কি কৰা হৈছিলে ইয়াক এমেন্ডমেন্ট বা সংশোধন কৰা হৈছিলে এই সংশোধনৰ জৰিয়তে পলিটিক্যাল পাৰ্টিজ বিলাকক এক্সেম্প্ট কৰা হৈছিলে ফ্ৰম ডিসকুৱালিফিকেশন অন দ্য গ্ৰাউণ্ড অফ ডিফেকশন এতিয়া 10th স্কেডিউলখন কিয় অনা হৈছিলে কাৰণ বাৰে বাৰে যেতিয়া আমাৰ পলিটিক্যাল যি সমূহ নিৰ্বাচিত প্ৰতিনিধি আছে তেওঁলোকে বাৰে বাৰে যদি এই পাৰ্টিজবিলাক হলনি কৰি থাকে তেওঁলোককতো কিবা এটা বিশেষ আদৰ্শৰ কাৰণেহে এটা বিশেষ পলিটিক্যাল পাৰ্টিৰ দ্বাৰাহে নিৰ্বাচিত কৰা হৈছিলে কিন্তু তেওঁ যদি সিলেক্ট হোৱাৰ পিছত আকৌ পাৰ্টি বদলি কৰি দিয়ে তেতিয়া মানুহৰ বহুখিনি কনফিউজন ক্ৰিয়েট হয় তাৰ এইটো নহবৰ কাৰণ 1985ত এই সংশোধনী আমাৰ বিধেয়কখন অনা হৈছিলে তাৰ পিছত যেতিয়া দেখিলে যে বহু সময়ত কি হয় একেলগে বহু মানুহ যেতিয়া মানে ট্ৰান্সফাৰ হৈ যায় বা বেলেগ এটা পাৰ্টি জইন কৰে তেতিয়া ইয়াৰ লগত আৰু বেছি প্ৰবলেম জড়িত হৈ যায় সো ইয়াত এটা কি কৈছিলে যে যদি 2/3 অফ মেম্বাৰ্স এটা লেজিসলেটিভ পাৰ্টিয়ে বেলেগ এটা পাৰ্টি জইন কৰে তেতিয়া মাৰ্জাৰৰ ক্ষেত্ৰত এন্টি ডিফেকশন নালাগে সো সি ইজ দ্য কাৰেক্ট আনসাৰ ওকে 14 নম্বৰ কোৱেশ্চনটো সুপ্ৰিম কোৰ্ট আকৌ আমাৰ ইণ্ডিয়ান পলিটিৰ একেবাৰে বেসিক এটা প্ৰশ্ন তাত সুধিছে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস আৰু আইডেন্টিফাই দ্য ইনকাৰেক্ট আনসাৰ কোনটো ভুল হয় ইয়াৰ ভিতৰত আইডেন্টিফাই কৰিবলৈ কৈছে ঠিক আছে Supreme Court of India was established under Article 124 of the Constitution. এতিয়া এই আৰ্টিকেলটোৰ কথা সুধিছে তোমালোকে ভাবিবা গোটেই কনষ্টিটিউচনৰ প্ৰত্যেকটো আৰ্টিকেলে মুখস্থ ৰাখিব লাগিব নেকি নহয় কিন্তু গুৰুত্বপূৰ্ণ যিবিলাক প্ৰতিষ্ঠান আছে তাৰ প্ৰতিষ্ঠাৰ লগত জড়িত যিবিলাক আমাৰ অনুচ্ছেদ আছে বা আৰ্টিকেলছ আছে সেইখিনি আমি মনত ৰাখিব লাগিব যেনেকৈ আমাৰ প্ৰেসিডেন্টৰ কথা কোনটো আৰ্টিকেলত কৈছে আমাৰ লেজিসলেচাৰৰ কথা ক'ত কৈছে আমাৰ তাকো আকৌ আমাৰ সুপ্ৰিম কোৰ্টৰ কথা কি কোনটো অনুচ্ছেদৰ উল্লেখ আছে সেইখিনি কথা আমি জানিব লাগিব আৰু 124ত এটো উল্লেখ আছে ঠিক আছে ইট কেম ইনটু এক্সিস্টেন্স অন 26 জানুৱাৰী 1950 yes আমাৰ সংবিধান যেতিয়াই ইয়াক কাৰ্যকৰী কৰা হৈছিল আমাৰ 1950 26 জানুৱাৰী তেতিয়া আমাৰ নতুনকৈ সুপ্ৰিম কোৰ্ট আমাৰ ভাৰতে পাইছিলে Original constitution provided for one chief justice and 7 puissant judges. তাৰমানে প্ৰথম যেতিয়া আমাৰ সুপ্ৰিম কোৰ্ট এষ্টাবলিশ প্ৰতিষ্ঠা কৰা হৈছে তেতিয়া এজন মাত্ৰ জাজ আছিল চিফ মানে জাস্টিস ঠিক আছে আৰু বেলেগ 7 জন বেলেগ জাজেস আছিল এতিয়াও আমাৰ এজনেই চিফ জাস্টিস আছে কিন্তু আমাৰ এতিয়া 30 প্লাস বেলেগ জাজেস আছে ঠিক আছে সংশোধন কৰাৰ পিছত এই নাম্বাৰ অফ জাজেস সুপ্ৰিম কোৰ্টৰ বঢ়াই দিয়া হল সো এটো শুদ্ধ হয় ঠিক আছে প্ৰসিডিংস অফ সুপ্ৰিম কোৰ্ট আৰ কন্ডাক্টেড অনলি ইন হিন্দী বুলি কৈছে এটোক লৈ এটা ডাঙৰ ডিবেট চলি আছে যে আমাৰ প্ৰসিডিংস কোৰ্টছ বিলাক সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টৰ প্ৰসিডিংস কোনটো ভাষাত কৰা হয় জানানে ইংলিশত কৰা হয় ঠিক আছে এতিয়া এই ডিবেটটো চলি আছে যে আমি হিন্দী ইন্ট্ৰোডিউস কৰিব লাগে আৰু যিবিলাক হাই কোৰ্টছ আছে ইয়াতে যেনেকৈ গুৱাহাটী হাই কোৰ্ট আছে আমি ইয়াত ৰিজনাল ল্যাঙ্গুৱেজেছ বিলাকো আমাৰ যি ৰিজনাল ভাষা আছে আঞ্চলিক ভাষা আছে খিলঞ্জীয়া সকলৰ ভাষা আছে সেই ভাষাবিলাকো ব্যৱহাৰ কৰিব পৰা এই ব্যৱস্থাটো কৰিব লাগে অকল ইংলিশত থাকিলে বহুতৰে জাস্টিস পোৱাত অসুবিধা হয় বুলি এটা কথা আহিছে সো এই যেটো স্টেটমেন্ট হয় এই স্টেটমেন্টটো ইনকাৰেক্ট হয় সো ডি ইজ দ্য কাৰেক্ট আনসাৰ কাৰণ আমাক ইনকাৰেক্ট কি হয় সেই কথাটো সুধিছে ওকে 49 number question to Hudisef. Consider the following statements regarding Supreme Court of India's proceeding on February 3 involving Meta platforms and WhatsApp. February more current affairs jodi tumalke saisa tenhole ei proshno to oti hohoje koribo pariba karon current affairs ot ei topic to ami include korisilu okay So yat ki koise court issued a stern warning to Meta platforms characterizing the data sharing practices under 2021 privacy policy and decent way of committing theft of private information moi koisilu je supreme court e dhomki dise মেটাক যে মেটায়ে যিবিলাক প্ল্যাটফর্মস ব্যৱহাৰ হয় মেটাৰ আন্ডাৰত কি আছে মেটাৰ আন্ডাৰ ফেসবুক আছে ইনষ্টাগ্ৰাম আছে হোৱাটসঅ্যাপ আছে আৰু হোৱাটসঅ্যাপৰ মেসেজেস বিলাক যদি এনক্ৰিপ্টেড হয় ঠিক আছে মানে সেই ইনফৰমেশনটো যদিও বেলেগক শেয়াৰ কৰিব পৰা না যায় কিন্তু মেটাই নিজকে শেয়াৰ কৰি লয় ইয়াৰ দ্বাৰা বহুখিনি সমস্যাৰ সৃষ্টি হয় ঠিক আছে আমাৰ যিবিলাক গুৰুত্বপূৰ্ণ ডেটা মেটাই বেলেগ বেলেগ প্ল্যাটফৰ্মত সেই ডেটাবিলাক ব্যৱহাৰ কৰে যদিও বেলেগ প্ৰতিষ্ঠানৰ লগত তেওঁলোকে শেয়াৰ নকৰে আৰু তাৰ সেই বস্তুটো কৰিব আসলতে নালাগে বুলি আমাক সুপ্ৰিম কোৰ্টে হকিয়াই দিছে ৰিজন তো কৈছে কোৰ্ট হেল্ড দ্যাট টেক ইট অৰ লিভ ইট এপ্ৰোচ
যেটো আমাক বেটাই কৈছে তোমালোকে এই ব্যৱস্থাটো লোৱা নহলে নাই সেই বস্তুটো প্ৰতি সুপ্ৰিম কোৰ্টে মানে উদ্বেগ বা সুপ্ৰিম কোৰ্টে আপত্তি জনাইছিলে ঠিক আছে ensures that digital consent is efficiently gathered through implicit and assured acceptance কি কৈছিলে যে ন্যায়ালয়ে যুক্তি প্ৰদান কৰে যে ব্যৱহাৰকাৰী চুক্তি সন্দৰ্ভত গ্ৰহণ কৰক বা পৰিত্যাগ কৰক দৃষ্টিভংগীয়ে এই কথা সুনিশ্চিত কৰে যে এক অন্তৰ্নিহিত আৰু চৰ্তাৱলী গ্ৰহণযোগ্য বুলি ধৰি লোৱাৰ জৰিয়তে ডিজিটেল সন্মতি যথোপযুক্তভাৱে আহৰণ কৰা হয় এইটো কিন্তু ৰিজন নহয় এইটো কিন্তু সুপ্ৰিম কোৰ্টে একচেপ্ট কৰা নাছিলে দ্বিতীয়টো ৰিজন যেটো দিয়া হৈছে সো ইয়াত হৈছে A is true but R is false C is the correct answer okay 50 নম্বৰ প্ৰশ্নটো সুধিছে according to ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ৰিসেন্টলি মই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ওপৰত তোমালোকক ক্লাস লৈছিলো এটো আগতে কি বুলি কৈছিলে CRPC বুলি কোৱা হৈছিলে হয়নে so CRPC besides high court and courts constituted under laws which of the following is not classified one of the criminal codes in the states criminal codes ইয়াৰে ভিতৰত কি নহয় ইয়া শুদ্ধ উত্তৰটো কি হৈছে লোক আদালত কিয় সি লোক আদালত এটো কাৰণে হয় কাৰণ এই লোক আদালত বিলাক যেতিয়া অনুষ্ঠিত কৰা হয় তাক সম্পূৰ্ণ ৰূপে যে এখন অনুষ্ঠিত কোৰ্ট হিচাপে গণ্য কৰা নহয় তাত যিলে এডজুডিকেশন আছে মানে কথা বতৰা আলোচনাৰ গিভ এণ্ড টেকৰ জৰিয়তে সমাধান কৰি দিয়া হয় ঠিক আছে খুব ধুনিয়াকৈ ইয়াৰ কথা দেখাইছে মামলা লিগেল হে নেটফ্লিক্সৰ শোখনত লোক আদালতখনত জৰিয়তে এই যিবিলাক মানে কেছ থাকে ঠিক আছে সেই কেছেছ বিলাক যিবিলাক সহজে সমাধান কৰিব পৰা যায় কমপ্লেক্স লিগেল প্ৰচিজাৰ্ছ বিলাক ফলো নকৰিলেও হ'ব যিবিলাক কমপ্লেক্স লিগেল প্ৰচিজাৰৰ কথা কৈছো তাৰ মানে লিগেল প্ৰচিজাৰত কি হ'ব লাগিব যে এভিডেন্স থাকিব লাগিব চুক্তি থাকিব লাগিব ঠিক আছে আৰু বহুত কমপ্লেক্স হয় সেইখিনি কমপ্লেক্সিটি আটাৰ সিম্পল কে যাতে মানে গিভ এণ্ড টেকৰ জৰিয়তে খুব সহজে এই এডজুডিকেশনটো কৰি দিব পৰা যায় ৰায়দান বা এই সমস্যাটো সমাধান কৰিব পৰা যায় তাৰ এটা বিশেষ মানে প্ল্যাটফৰ্ম 51 কথা কৈছে Lands Custom Station is a designated place in the international land border immigration ওপৰত এটা বিশেষ ধৰণৰ প্ৰশ্ন আৰু এই প্ৰশ্নটো APSC UPSC আগতে সুধিছে আমাৰ কাৰ লগত ল্যান্ড বৰ্ডাৰত বা আমি যাৰ লগত ভূমি শেয়াৰ কৰো যে আমি সীমান্ত শেয়াৰ কৰো তাৰ লগত আমাৰ ল্যান্ডৰ কাস্টমছ পোস্ট থাকে য'ত আমাৰ বস্তু বা মানুহৰ অহা যোৱা আমি দেখিবলৈ পাওঁ ঠিক আছে সো ইয়াত আমি নৰ্থ ইষ্টত আমি বহু দেশৰ লগত আমি বৰ্ডাৰ শেয়াৰ কৰো কাৰ লগত কোনখন ইয়াতে মানে এই এনে ধৰণৰ ল্যান্ড কাস্টম ষ্টেচনছ আছে সুধিছে এই কথা ঠিক আছে ইয়াত হাতীসাৰ সুতাৰকান্দি মোৰে বৰছৰা এইখিনি কথা সুধিছে হাতীসাৰ ক'ত আছে চক্ৰশিলাত আছে ঠিক আছে হেটো আসামত আছে সুতাৰকান্দি আমি দেখিবলৈ পাওঁ শ্ৰীভূমি বৰাক ভেলি অসমত আছে ঠিক আছে এই দুটাই শুদ্ধ হয় মোৰে আছে নাগালেণ্ডত বুলি কৈছে নহয় মোৰে মানে ল্যান্ড কাস্টম যেটো ষ্টেচন হয় এটো বহুত ফেমাস হয় আৰু এটো ক'ত আছে মণিপুৰত আছে সো ইট ইজ নট কাৰেক্ট বৰছৰা মণিপুৰত আছে বুলি কৈছে বৰছৰাটো মণিপুৰত নাই হয়তো বৰছৰাটো মিজোৰামত আছে ঠিক আছে সো do a last option kita bhul hoy 1 and 2 is the only correct answer B is the correct answer ঠিক আছে এতিয়া তোমালোকক মই এটোই কম যে অন্য কি ল্যান্ড কাস্টম ষ্টেচন আমাৰ বেলেগ দেশৰ লগত অন্য ৰাজ্য বিলাকৰ আছে তোমালোকে এখন লিষ্ট বনাবা আৰু সেই লিষ্টখন ম্যাপত প্লট কৰিবা তেতিয়া দেখিবা এইখিনি মনত ৰখাটো অতি সহজ ওকে আৰু কোন বিলাক বস্তু আটাইতকৈ বেছি আমি ইয়াৰ দ্বাৰা কি কৰো অনানিয়া কৰো বেলেগ এখন দেশক আমি পঠিয়াও বা বেলেগ দেশৰ পৰা আনো সেই বিলাক বস্তু তোমালোকে লিখি লবা ওকে 52 নম্বৰ কোৱেশ্চনটো সুধিছে ক্ৰাইটেৰিয়া ফৰ আইডেন্টিফাইং পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছ এটো ওপৰটো মই কাৰেন্ট এফেয়াৰ্সৰ ক্লাস লৈছো PVTG এটো হৈছে UPSC ত আগতে সোধা প্ৰশ্নৰ এটা সিম্পল থিম ইয়াক কি সুধিছে কিমানটা পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছ আছে তোমালোকে জানি থোৱা মুঠ 75টা এনেকুৱা পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছ আছে আমি STৰ কথা সকলোৱে জানো STৰ ভিতৰতো এইখিনি এই যিবিলাক জনগোষ্ঠী আছে আৰু বেছি পিছপৰা সেই কাৰণে তেওঁলোকৰ কাৰণে বিশেষ ধৰণৰ পদক্ষেপ চৰকাৰে হাতত লয় ঠিক আছে
So 75 টা total আমাৰ particularly vulnerable tribal groups ভাৰতত আছে across 18 state আৰু 1 union territory যিটো হৈছে Andaman and Nicobar Islands okay আৰু ইয়াত particularly vulnerable tribal groupsত কাক সন্নিবিষ্ট কৰা হয় এই প্ৰশ্নটো সুধিছে প্ৰি এগ্ৰিকালচাৰ লেভেল অফ টেকনলজি তাৰমানে তেওঁলোকে প্ৰযুক্তি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত একেবাৰে আদিম যুগৰ যি প্ৰযুক্তি আছে তাতে আছে তেওঁলোকে নতুনত্ব আদৰি ল'ব পৰা নাই বা তেওঁলোকে সেইখিনি সক্ষমে হোৱা নাই লো লেভেল অফ লিটাৰেসি হয় তেওঁলোকৰ মাজত আমি খুব কম লিটাৰেসি দেখিবলৈ পাওঁ অধিকাংশই পঢ়া শুনা নকৰে বা কৰাৰ সুযোগ তেওঁলোকে নাপায় ইকনমিক ব্যাকওয়াৰ্ডনেস দেখিবলৈ পোৱা যায় অৰ্থনৈতিকভাৱে খুব বেছি পিছপৰা আৰু ডিক্লাইনিং অফ ষ্টেগনেন্ট পপুলেশ্যন তেওঁলোকৰ পপুলেশ্যন বা জনসংখ্যা যেটো আছে হেতু বাঢ়া নাই কমিহে আহি আছে বা ষ্টেগনেন্ট হৈ ৰৈ আছে এই গুটেই কেটা শুদ্ধ হয় ঠিক আছে সো এই থিম বিলাক যে কিমান ৰিপিটেড হয় দেখিছানে Next হৈছে 53 number এটো হৈছে আমাৰ ভাৰতীয় সংবিধানৰ একদম সিম্পল এটা প্ৰশ্ন আৰু ৰিপিটেড প্ৰশ্ন ঠিক আছে যে আমাৰ কিছুমান বিশেষ ষ্টেটস বা ৰাজ্যক ভাৰতীয় সংবিধানে কিছুমান বিশেষ সুবিধা প্ৰদান কৰিছে এই সুবিধাখিনি আমি আৰ্টিকল 371 ৰ পৰা ঠিক আছে এৰ পৰা 371 H লৈকে দেখিবলৈ পাওঁ আন্ডাৰ পাৰ্ট 21 আৰু ইয়াত কোন কেটা কিহৰ লগত জড়িত তোমালোকে যদি জানা এই ধুনিয়াকৈ উত্তৰটো দিব পাৰা অসমৰ লগত জড়িত কি হয় আৰ্টিকল 371A আৰ্টিকল 371B আৰ্টিকল 371 জড়িত হয় নাগালেণ্ডৰ লগত আৰ্টিকল 371C জড়িত হয় মণিপুৰৰ লগত আৰু জি জড়িত হয় মিজোৰামৰ লগত এটো যদি তোমালোকে কৰা A4B1 এটো হৈছে C is the correct answer ঠিক আছে তোমালোকে at least দুটাও জানিলে এই উত্তৰটো তোমালোকে এই প্ৰশ্নটো সুন্দৰকৈ সমাধান কৰি আহিব পাৰিবা Next 54 আৰু এটা মেছেজ ফলোইং স্কিমস ৰিলেটেড তোমালোকক মই প্ৰায়ে কওঁ স্কিমছৰ ওপৰত প্ৰশ্ন আহিবই APSC কাৰণ তোমালোকে স্কিমস বিলাক ইমপ্লিমেন্ট কৰিবলৈ কাইলৈ গৈ আছা এজ অফিচাৰ্স ওকে ইয়াত সুধিছে অৰুণোদয় স্কিমটো আমি কোনে নেজানো কি হয় এটো অৰুণোদয় আমি সকলোৱে জানো যে এটো এটা Poverty alleviation scheme হয় যত monthly financial assistance প্ৰদান কৰা হয় বিশেষকৈ মহিলাসকলক ঠিক আছে আৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ দিয়া হয় তাৰমানে ডাইৰেক্টলি বেংক একাউণ্টত সেই পইচাটো সোমাই যায় এটো হৈছে A3 হ'ব হয়নে অসম আৰোগ্য নিধি আৰোগ্য শব্দটোৱে কয় যে বেমাৰ আজাৰৰ লগত জড়িত ইয়াত তোমালোকে চোৱা কোড বেমাৰ আজাৰৰ লগত জড়িত অপচন দিয়া হৈছে এই 4 নম্বৰটো হৈছে provides financial assistance for the treatment of serious disease কাৰোবাৰ যদি serious disease হয় তেতিয়া চৰকাৰে কি দিয়ে 5 লাখ টকাৰ লৈকে দিয়ে যাতে তেওঁলোকে অৰ্থনৈতিক দুৰ্বলতাৰ কাৰণে চিকিৎসাৰ যাতে কোনোবাই লব নোৱাৰা অৱস্থাত থাকে যদি সেই সাহায্য চৰকাৰ প্ৰদান কৰে সো B24 ৰ লগত জড়িত ঠিক আছে A3B4 থকা এটোৱে আছে তাৰমানে দুটাও যদি তোমালোকে জানা এই প্ৰশ্নটো ধুনিয়াকৈ কৰি আহিব পাৰিবা ঠিক আছে বাকি কিটাও আমি চাই লওঁ শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন বৃদ্ধ বুলি কোৱাৰ লগে লগে আমি জানো এটা সিনিয়ৰ সিটিজেনৰ লগত জড়িত হ'ব কনকলতা মহিলা সবলীকৰণৰ কাৰণে আমাৰ যিবিলাক ৰুৰেল এৰিয়া যিবিলাক গোট আত্মসহায়ক গোট আছে SHG আছে তেওঁলোকক বিশেষ ধৰণৰ সাহায্য প্ৰদান কৰা হয় ঠিক আছে সো C1 আৰু D2 ঠিক আছে এটো হৈছে শুদ্ধ উত্তৰটো 55 নম্বৰ কোৱেশ্চনটো GST ৰ লগত জড়িত এটো আমি কাৰেন্ট এফেয়াৰ্সত আমি চৰ্চা কৰিছিলো যদি আমাৰ মোৰ যেটো কাৰেন্ট এফেয়াৰ্স ক্লাস আছে তোমালোকে যদি ফলো কৰিছা এই প্ৰশ্নটো ধুনিয়াকৈ সমাধান কৰিব পাৰিবা ওকে GST Council comprises which of the following members GST Council আমাৰ আৰ্টিকল 279(8) আমাৰ কনস্টিটিউচনৰ সন্নিৱিষ্ট কৰা হৈছে ঠিক আছে আৰু এই GST Councilৰ আমি কাক পাওঁ ওকে আমি পাওঁ ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ ইউনিয়ন ষ্টেট অফ ফাইনেন্স মিনিষ্টাৰ অফ ষ্টেটস ইউনিয়ন টেৰিটৰিজ উইথ লেজিসলেচাৰ্স এখেতসকলক বি আমি একচুয়ালি পোৱা যায় ঠিক আছে বি কিন্তু হয়তো কাৰেক্ট আনসাৰটো সি দিছে সো এটো অকমান ডাউটফুল হয় মোৰ মতে এটো বি হ'ব লাগে ওকে সো
56 নম্বৰ কুৱেশ্যনটো দিছে ৰামচাৰ চাইটছৰ ওপৰত তোমালোকে জানা ৰামচাৰ চাইটছৰ ওপৰত APSC আৰু UPSC প্ৰায়ে প্ৰশ্ন হতে এইটো এটা ৰিপিটেড থিম কুৱেশ্যন হয় নৰ্থ ইষ্টৰ ৰামচাৰ চাইটৰ ওপৰত এইটো প্ৰশ্ন সুধিছে কোনটো কাৰ লগত জড়িত এইটো আমাৰ নৰ্থ ইষ্টত ইয়াৰে ভিতৰত কোন কেইখন ৰামচাৰ চাইট আমাৰ নৰ্থ ইষ্টত আছে আমি পালা ৱেটলেণ্ড মিজোৰামত দেখিবলৈ পাওঁ ঠিক আছে ৰুদ্ৰসাগৰ লেক আমি ত্ৰিপুৰাত দেখিবলৈ পাওঁ কিন্তু তামপাৰা আৰু আনসুপা আমাৰ নৰ্থ ইষ্টত নাই ক'ত আছে ওড়িশাত আছে ঠিক আছে সো এইকেইটা নহয় 2 and 4 থকাটোৱে হৈছে কাৰেক্ট আনসাৰ C is the correct answer okay next হৈছে 57 concept of sustainable development was popularized by এইটো হৈছে previous year UPSC questionৰ direct copy তোমালোকে যদি previous year UPSC question কৰিছা এইটো একদম সহজে কৰিব পাৰিবা যেটো ব্ৰণ্টলেণ্ড কমিশনে এইটো কথা প্ৰথম sustainable development কথা 1970s ৰ প্ৰথম উল্লেখ কৰিছিলে okay so A is the correct answer 58 number question to which of the following statement is or are correct economics or eta prashna aru current affairs or logoto jorito koribo para many economists argue that weak institutional structures are fundamental cause of underdevelopment etu jitu new institutional economics ase yar logot jorito thik ase institution are humanly devised constraints that shape human interaction jibela protisthan ase protisthan bilake amar human interactionৰ জৰিয়তে আমাৰ যেটো আছে ডিভাইস কনস্ট্ৰেইনটস দ্যাট শেপ হিউম্যান ইন্টাৰেকশন ইনষ্টিটিউচনৰ জৰিয়তে আমাৰ কি কৰে প্ৰতিষ্ঠানবোৰে মানুহৰ দ্বাৰা উদ্ভাৱিত প্ৰতিবন্ধকতা যিয়ে মানুহৰ পৰস্পৰিক ক্ৰিয়া প্ৰতিক্ৰিয়াবিলাকক গঢ় দিয়ে ঠিক আছে আৰু ইয়াত কৈছে extrinsic institution create vicious cycles where poor governance property rights violation and rent seeking hinder long term economic development যদি প্ৰতিষ্ঠান বিলাকে এই ধৰণৰ কিছুমান কাৰ্যসূচী হাতত লয় যাৰ দ্বাৰা আমাৰ মানুহ বিলাকৰ অসুবিধা হয় তেতিয়া ইয়াৰ দ্বাৰা ইকোনমিক যেটো ডেভেলপমেন্ট আছে তাৰ লগতে ইনভেষ্টৰ কনফিডেন্সও হ্ৰাস পায় ওকে এই তিনিওটাই শুদ্ধ হয় ঠিক আছে এই চাৰিওটাই শুদ্ধ হয় 3 নম্বৰ কথাটো আছিল ইকোনমিক ইনষ্টিটিউচন ইনফ্লুয়েন্স দ্য স্ট্ৰাকচাৰ অফ ইকোনমিক ইনসেন্টিভস ইন দ্য সোসাইটি যেনে ধৰণৰ প্ৰতিষ্ঠান হ'ব তেনে ধৰণে আমি ইকোনমিক ইনসেন্টিভস আমাৰ সোসাইটিত দেখিবলৈ পাওঁ গুটেকিটাই শুদ্ধ হয় আৰু এটো জড়িত হৈ আছে নিউ ইনষ্টিটিউচনাল ইকোনমিক্সৰ লগত ইনষ্টিটিউচন বা প্ৰতিষ্ঠানবিলাক কেনেকুৱা হ'ব লাগিব আমাৰ অৰ্থনীতিটো যদি আমি হবল কৰিব বিচাৰিছো 59 নম্বৰ কোৱেশ্চনটো अगेन ইকোনমিক্সৰ হয় ইয়াত কোনটো ইনকাৰেক্টলি ম্যাচড হয় হেটো খুদিছে ঠিক আছে বেসিক নিডস এপ্ৰোচ ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গানাইজেচনৰ হয় নেকি ক্যাপাবিলিটি এপ্ৰোচ আমি জানো সকলোৱে যে অমৰ্ত্য সেনৰ এটা কনসেপ্ট হয় হিউম্যান ক্যাপিটাল এপ্ৰোচ গেৰি বেকাৰ আৰু থিওডৰ স্কালছে দিছে হিউম্যান ডেভেলপমেন্ট এপ্ৰোচ ইন্টাৰনেশ্যনেল মনিটাৰী ফান্ড এটা চোৱা এই গুটেই কিটা অপচনৰ কথা মই নেজানো মই কিন্তু এই দুটা বস্তু জানো হিউম্যান ডেভেলপমেন্ট এপ্ৰোচ টু অমৰ্ত্য সেন আৰু পাকিস্তানী নোবেল বঁটা পোৱা ইকোনমিষ্ট মাহবুব উল হকৰ এটা কনসেপ্ট হয় আৰু ইয়াৰ লগত জড়িত হৈ আছে IMF নহয় UNDP ঠিক আছে যো 4 নম্বৰটো যদি আমি অপচনটো ক্লিয়াৰ কৰা আমি 50-50% আহি গলো আৰু 50-50 আমি যদি আহো আমি সেই প্ৰশ্নটো কৰি আহিবই লাগিব আৰু 50-50 এই বস্তুটো মই জানো যে ক্যাপাবিলিটি এপ্ৰোচ টু অমৰ্ত্য সেনৰ হয় সো B should be the correct answer okay next 60 নম্বৰ প্ৰশ্নটো হৈছে স্বৰ্ণ জয়ন্তী চহৰী रोजगार योजना शहरी বুলি কৈছে তেতিয়া আমি ইতিমধ্যে জানিছো কাৰ লগত জড়িত নগৰৰ লগত জড়িত চহৰসমূহৰ লগত জড়িত আৰু रोजगार বুলি কৈছে হেতু আমি জানো যে এমপ্লয়মেন্টৰ লগত জড়িত হয় নে সো ইয়াত কি অপৰচুনিটি আৰবান এৰিয়াজত ক্ৰিয়েট কৰাৰ কথা সো এই আঁচনিখনে কৈছে আঁচনিৰ ওপৰত প্ৰায় আমি প্ৰশ্ন দেখিবলৈ পাওঁ সো এই স্বৰ্ণ জয়ন্তী চহৰী रोजगार योजना সেলফ এমপ্লয়মেন্টৰ কথা কয় কেনেকৈ মানুহে নিজে সবলীকৰণ লাভ কৰি নিজে উদ্যোগ স্থাপন কৰি সেলফ এমপ্লয়মেন্ট লাভ কৰিব পাৰে স্কিল ট্ৰেইনিংৰ কথা কয় ঠিক আছে ওয়েজ এমপ্লয়মেন্টৰ কথা কয় লাইভলি আমি যদি বৃহত্তৰ ভাবে চাও তেনহলে লাইভলিহুডৰো কথা কয় কিন্তু লাইভলি ইয়াত যিকিটা অপচন দিয়া হৈছে বি টোৱে আটাইতকৈ বেছি কাৰেক্ট হয় যদিও লাইভলিহুড অপচনটো ইয়াতে দিয়া হোৱা নাই সো B is the correct answer ঠিক আছে ইয়াত যদি 1 2 3 and 4 বুলি এটা অপচন দিলে হয়
সেইটো প্ৰশ্ন বেছি শুদ্ধ হ'লহেঁতেন কিন্তু যেতিয়া তোমালোকে MCQ কৰা তেতিয়া MCQৰ অপশ্যনছৰ ভিতৰত আমি শুদ্ধৰ লগতে এই অপশ্যনকেইটাৰ ভিতৰত আটাইতকৈ শুদ্ধ কোনটো হয় সেই বস্তুটো সেই দৰ্শনেও সেই নজৰ দিও আমি গোটেইখিনি চকু ফুৰাব লাগে অ'কে So with this we wrap up today's session. Our next project আমি 61 পৰা 80 লগে যিকেইটা প্ৰশ্ন আছে সেই প্ৰশ্নখিনি সমাধান কৰিম ওকে আই হোপ তোমালোকে বুজি পাই আছা যে ফান্ডামেন্টাল যদি তোমালোকৰ ক্লিয়াৰ থাকে একেবাৰে বেসিক ফাউন্ডেশন তোমালোকে ক্লিয়াৰ থাকে এই প্ৰশ্নখন কিন্তু এইবাৰ বহুত বেছি টান অহা নাই জিএস পেপাৰখন ঠিক আছে বহুত বেছি কঠিন বুলি আমি ক'ব নোৱাৰো অকনমান আমাৰ নিজৰ ষ্টাডি থাকিলে এনালিসিস থাকিলে আমি সুন্দৰকৈ বহুকিটা প্ৰশ্ন সমাধান কৰিব পাৰো আৰু বিশেষকৈ PYQ যদি আমি ভালকৈ এনালিসিস কৰিছো ওকে With this, we wrap up today's session. Thank you so much.